তো আজি আকৌ এবাৰ নতুন এটা জব আপডেট লৈ আহিছোঁ আপোনালোকৰ কাৰণে। এই জব আপডেটটো ওলাইছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ পৰা, APSCৰ পৰা। তো পোষ্টটোৰ নাম হৈছে ফাংচনেল মেনেজাৰ, প্ৰজেক্ট মেনেজাৰ, ডেপুটি ডাইৰেক্টৰ আণ্ডাৰ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্ট। নাম্বাৰ অফ পোষ্ট আছে 11টা। ইয়াত দিয়া আছে কোনটো কেটেগৰীৰ কাৰণে কিমান পোষ্ট ওলাইছে। অপেন কেটেগৰী 4টা, তাৰপিছতে RFW ওমেনৰ কাৰণে 1টা, ৰিজাৰ্ভ ফৰ OBC এণ্ড MOBC কাৰণে 4টা, ওমেনৰ কাৰণে 2টা, ৰিজাৰ্ভ ফৰ SC কাৰণে 1টা, ওমেনৰ কাৰণে নাই, ৰিজাৰ্ভ ফৰ STP কাৰণে 1টা, ওমেনৰ কাৰণে নাই, ৰিজাৰ্ভ ফৰ STHৰ কাৰণে 1টা, ওমেনৰ কাৰণে নাই। গেন টোটেল 11টা আৰু ওমেনৰ 3টা আছে। পে চেলেৰি দিয়া আছে ইয়াত। পে চেলেৰি আপোনালোকৰ 30,000ৰ পৰা 1,10,000 হ'ব পাৰে। গ্ৰেড পে 14,500 আৰু পে বেন আছে 4। এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব এ কেণ্ডিডেট মাষ্ট হেভ এটলিষ্ট বেচলাৰ্ছ ডিগ্ৰী ইন এনি ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিঙৰ ব্ৰাঞ্চ বা আৰ্টছৰ বা ছায়েন্সৰ বা কমাৰ্চৰ হ'ব লাগিব। তাৰপিছতে কেণ্ডিডেটজনৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টত এটলিষ্ট 8 yearsৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু 5 yearsৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব। মানে এছিষ্টেণ্ট ডাইৰেক্টৰৰ তলৰ ৰেংকত তেওঁ এক্সপিৰিয়েঞ্চ হ'ব নালাগিব, এটলিষ্ট তাৰ লেভেলত বা তাৰ ওপৰত 5 yearsৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব। বাকী এইফালে এজ লিমিট দিয়া আছে আৰু কিমান 30 ইজ নট বি লেছ দেন 30 years এণ্ড নট মোৰ দেন 45 years। বাকী SC ST কাৰণে 5 yearsৰ ৰিলেক্সেশ্যন দিয়া আছে, 3 yearsৰ ৰিলেক্সেশ্যন OBC MOBC কাৰণে দিয়া আছে। আৰু বাকী ইয়াত এপ্লিকেশ্যন ফিজটো দিয়া আছে। জেনেৰেলৰ কাৰণে এপ্লিকেশ্যন ফিজ হ'ব 250 টকা আৰু টোটেল হ'বগৈ 297। OBC MOBC কাৰণে 150, টোটেল হ'ব 197 আৰু SC ST কাৰণে নীল। বাকী এইটো এটা টেক্সৰ কাৰণে কাটে, এইটো 47.20 হ'ব। তো এইখিনি মই আপোনালোকক দি দিম বাৰু ইয়াৰ লিংকটো, নটিফিকেশ্যনৰ লিংকটো আপোনালোকে এবাৰ চাব পাৰে লিংকত গৈ পেলাই, আৰু যোন ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰে। বাকী আজিলৈ এই জব আপডেটটো ইয়াতে সামৰিলোঁ, আৰু আপোনালোকক যদি আৰু কিবা আপডেট লাগে মোক কমেণ্টত জনাব, মই আপোনালোকক নিশ্চয় সহায় কৰিম। এই ভিডিঅ'টো চাই যদি অলপ ইউজফুল লাগিলে দেন ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ আপডেটবিলাক আপোনালোকে পাই থাকে। থেংক ইউ।